Hello friends, আজি হৈছে ফ্ৰাইডে আৰু এতিয়া হৈছে ইভিনিং আজি ইভিনিঙৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰোঁ নহ'লে মোৰ ব্লগিং কৰা নহয় সো এতিয়া 6টা বাজিছে আৰু পৰীৰ প্ৰেক্টিছ আছে 6:30 পৰা আৰু মোৰ আজি একো ইভিনিং স্নেক্স বনাবলৈ মন নাই যোৱা মানে ভাগৰ লাগিছে সো পৰী কৈছোঁ বলা ওলোৱা ক্লাবতে কিবা এটা খাই ল'ম তাৰপিছত প্ৰেক্টিছ হৈ যাব বৰ্তমান বাহিৰৰ লাইটকেইটা দি দিওঁ মই মানে অলপ ৰেষ্টে লৈ আছিলোঁ ভিতৰত থাকোঁতে গমেই নাপাওঁ বৰষুণ দিছে চ' ৰেষ্ট লওঁতে আজি দেৰিয়ে হৈ গ'ল চ' উঠি মানে শুই যোৱা নাছিলোঁ বাৰু টোপনি যোৱা নাছিলোঁ জাষ্ট উঠি পেলাই ফ্ৰেছ হ'লোঁ ফ্ৰেছ কাপোৰ চাপোৰ পিন্ধি এতিয়া বৰ্তমান ওলাই যাম তো এইটো হ'ল আমাৰ ক্লাবটো এইকেইদিন পুৰা লাইট চাইট জ্বলাই ধুনীয়াকৈ থৈছে আৰু প্ৰেক্টিছবিলাকো তাতে হৈ আছে চ' মই বোলো তাইক কিবা এটা খুৱাই লওঁ তাৰপিছতে প্ৰেক্টিছ কৰাম তাৰপৰা এইটো পিছদিনা শনিবাৰে একচুৱেলি সেইদিনা আমি যোৰহাট গৈছিলোঁ আমাৰ কেইবাটাও কাম আছিলে প্ৰথমটো হাজবেণ্ডৰ গাড়ীখনৰ ছাৰ্ভিচিং আছিলে চ' তাতে আমি গাড়ীখন দিলোঁ গাড়ীখন দি অলপ সময় বহিব লগা হ'ল তাৰপিছত তেওঁলোকে আমাক ড্ৰপ দিলে কেইটা মানে টাউনত তাৰপিছত পক্ষীৰ ডেণ্টিষ্টৰ তাতে কাম আছিলে কিন্তু এপইণ্টমেণ্টটো লৈ আমি বোলো তাৰে ওপৰত এখন নতুনকৈ খুলিছে ৰেষ্টুৰেণ্ট এখন আমি আগতেও খাইছোঁ বাৰু তাতে চ' আমি বোলো তাতে লাঞ্চটো কৰি লওঁ চ' এইখন মানে বাৰ্বিকিউ নেশ্যনৰ নিচিনা নামটো একজেক্টলি নামটো মোৰ মনত অহা নাই বৰুৱা চাৰিআলিতে আছে মানে তৰাজানত আৰু য'ত মানে পক্ষীৰ ডেণ্টিষ্টৰ ক্লিনিক আছে তাৰ ওপৰতে আছে চ' আমি তাতে বহি খালোঁ আৰু আমি গোটেই চাৰিটাই খোৱাত মানে ইমানো বেছি ভাল নহয় আৰু তাতে মানে স্নেক্স বহুত বেছি আহি যায় চ' ইটোৰ পিছত সেইটো স্নেক্স আহিলে আমি খাই পেলাই ফাইনেলি লাঞ্চ কৰিলোঁ লাঞ্চ কৰি সেইদিনা আমাৰ বহুত কাম আছিলে চ' আমি মানে পৰীহঁতৰ যোনটো ডান্সৰ কষ্টিউমৰ বজাৰ কৰিব আছিলে আৰু কিবা কিবি কাম আছিলে চ' আমাৰ সেইদিনা ৰাতি বহুত দেৰি হৈ গ'ল তাৰপিছত এইটো হ'ল পিছদিনাৰ ফুটেজ একচুৱেলি কি হৈছে এতিয়াতো মোৰ খানা পিনা বহুত ৰেষ্ট্ৰিকশ্যন হৈ গৈছে চ' মই যিমান পাৰোঁ মানে ঘৰতে বনাই পেলাই খাওঁ আৰু কেতিয়াবা চাহৰ লগত এনেই চানা টানা খাব মন যায় এইটো বজাৰৰ পৰা আনা চানাই খাই দিওঁ চ' সেইবোৰত নিমখ চিমখ বেছি থাকে প্ৰিজাৰ্ভেটিভ বেছি থাকে চ' এইবাৰ ভাবিলোঁ মই ঘৰতে অলপমান বনাই ৰাখোঁ মিক্স কৰি পেলাই চ' ঘৰত বনোৱাটো যদিও মই তেলত ফ্ৰাই কৰিছোঁ তথাপিও মানে বজাৰৰ পৰা অনাটোতকৈতো হেল্ডিয়ে হ'ব আৰু অলপ কেতিয়াবা মানে চাহৰ লগত খাবলৈ হৈ যায় চ' মই কেঁচা বাদাম কেইটামান আছিলে সেয়া ভাজি ল'লোঁ ভাজি পেলাই অলপমান নৰসিংহ পাত আছিলে সেয়াও ভাজি ল'লোঁ তাৰপিছতে সেইখন ছেইম কেৰাহীতে অলপমান পাপৰো ভাজি লৈছোঁ মই পাপৰো দি দিওঁ পাপৰ কেইখনমান ভাজি লোৱাৰ পিছত সেইখন ছেইম কেৰাহীতে মই কেইটামান কিচমিচ ভাজি ল'লোঁ কিচমিচকেইটা ভাজোঁতে একচুৱেলি ক্লিপটো লোৱা নহ'ল তাৰপিছত চিৰা আছিলে মোৰ যোনটো পোহা বনোৱা মানে চিৰাটো যে ডাঙৰটো সেইটো ল'লোঁ আৰু সেইটো সেই ছেইম তেলখিনিতে মই মানে ভাজি ল'লোঁ এতিয়ালৈকে ইয়াত মই একো মিক্স নাই কৰা গোটেইখিনি বস্তু ভালকৈ মানে ভাজি লোৱাৰ পিছত তাৰপিছত লাহেকৈ মিক্স কৰিম বস্তুখিনি চ' চিৰাখিনি ভাজোঁতে অলপমান সময় লাগে লাহেকৈ এনেকৈ ভাজি থাকিব লাগে যেতিয়ালৈকে মানে ভালকৈ ফুলি নাযায় আৰু তাৰপিছত চিৰাখিনি ভাজা হৈ যোৱাৰ পিছত গোটেইবোৰ বস্তু একেলগে মই মিক্স কৰি লৈছোঁ লগতে অলপমান নিমখ অলপমান চাট মছলা এনেকৈ মিলাই পেলাই পাপৰখিনিও এনেকৈ ক্ৰাছ কৰি লৈছোঁ আৰু এইটো এটা ধুনীয়া চানা বনি গ'ল মোৰ আৰু বহুত দিন মানে এয়াৰটাইট কণ্টেইনাৰত থ'লে বহুত দিন চলে চ' মোৰ আজিলৈকে আছেই চানাটো চ' অলপকৈ চাহৰ লগত এনেকৈ খাই থাকিবলৈ হয় মই ভাবিলোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰি দিওঁ বিৰাটেই টেষ্টি হয় মই অলপমান খায়ো চাইছোঁ মাজতে চ' ভাল লাগে ঘৰতে বনোৱা এনেকুৱা তো এতিয়া মানে ডায়েটটো বহুতখিনি মানে কণ্ট্ৰল কৰি থাকিব লাগে যে মই সেইকাৰণে এনেকৈয়ে কৰি লৈছোঁ আৰু বহুতখিনি কণ্ট্ৰলত খায়ো থাকিব লাগে ত' মই আশাবাদী যে মোৰতো যোনটো ছুগাৰৰ প্ৰব্লেমটো এইটো আমাৰ জেনেটিকেই হয় ঘৰত মোৰ মা দেউতা দুজনৰে আছিলে চ' ইভেঞ্চুৱেলি এদিন না এদিন হ'লেইহেঁতেন চ' মানে মোৰ অলপমান বাৰু আৰ্লিয়ে হৈ গ'ল চ' সেইটো কাৰণে অকণ মনটো বেয়াও লাগে কিন্তু একচুৱেলি কণ্ট্ৰল কৰিলে বা লাইফষ্টাইলটো অলপমান ঠিক ৰাখিলে বস্তুটো মানে কণ্ট্ৰলত আহি যায় আৰু এটা টাইমত যেতিয়া আমি নিজৰ মানে হেল্থৰ কেয়াৰ ল'ব লাগে আমাৰ 20s 30sত সেই টাইমত আমি নিজৰ বডিটো মানে বহুত বেছি এবিউজ কৰি দিওঁ যি টি খাই দিওঁ আৰু
তেতিয়া আমাৰ বডিটোৱে ল'বও পাৰে মানে খানাবিলাক আৰু তেতিয়া একচুৱেলি মই বেংকতো জব কৰিছিলোঁ চ' এনি টাইম চিটিং জব আছিলে লাইফষ্টাইলটো চিডেণ্ট্ৰি আছিলে খুব বেছি এক্সাৰচাইজ কৰা নহৈছিলে চ' সেইটো কাৰণে এতিয়া অলপমান আৰু কৰিছোঁ আৰু এইটো ড্ৰেছ একচুৱেলি মই বনাইছিলোঁ আজিকালি খুব চলি আছে এনেকুৱা 90s মানে 2000ৰ বলিউড টাইপৰ মানে এনেকুৱা শ্বৰ্ট কুৰ্তি আৰু যোনটো ফ্লেয়াৰ পেণ্টৰ বেল বটম পেণ্টৰ ড্ৰেছটো চ' আজি চাওঁতে টিউজডে হ'লহি আৰু এতিয়া বুটিক যাব ওলাইছোঁ মই ব্লগটো কণ্টিনিউ কৰি আছোঁ তেতিয়াৰ পৰাই মাজে মাজে কৰিব পাৰোঁ মাজে মাজে কৰিব নোৱাৰোঁ অলপ বিজিও হৈ আছোঁ এইকেইদিন অৱশ্যে ইহঁতৰ সেই ক্লাবত মানে প্ৰেক্টিছবিলাক চলি আছে আৰু তাতে অলপ বিজি হৈ থাকিব লগা হৈছে চ' আজিও মানে এটা মানে প্ৰগ্ৰাম আছে আজি পক্ষীৰ ফেশ্বন শ্ব' আছে চ' তাৰ কাৰণেও মানে কিবা কিবি কাম আছে চ' এতিয়া মই বুটিকত কাম চাম কৰি আহোঁগৈ সোনকালে তাৰপিছত আহি আকৌ তাই সেইবিলাক কামত লাগিব চ' বুটিকত এইকেইদিন সিহঁতৰ কষ্টিউমৰ কাম চলি আছে তাৰমানে 6জনী ছোৱালী আছে 6টা মই কষ্টিউম বনাব লাগে চ' যোনখিনি কিবা কিবি উইংছ চিংছ এইবিলাক আছে এইবিলাক মই নাজমিনকে কৈ থৈছোঁ আৰু মই আহি গ'লোঁ ঘৰ আৰু আহি পেলাই এয়া দেখিছেনে মানে শাৰী ইস্ত্ৰি কৰিছোঁ এইখন শাৰী একচুৱেলি আজি পক্ষীক পিন্ধাম তাইৰ আছে আজি ফেশ্বন শ্ব' কম্পিটিশ্যন চ' তাই বাকী কম্পিটিশ্যনটো পাৰ্ট মানে নলয় তাই এইটোতে লয় চ' তাইক বোলো মই এনেকৈ মাৰাঠী ষ্টাইলত মানে সজাই পৰাই পঠাম চ' মানে যিমান মানে পাৰ্টিচিপেশ্যন সিহঁতৰ থাকে মানে কম্পিটিশ্যন সিমানেই কষ্ট মাকহঁতৰ হয় বেকগ্ৰাউণ্ডত মানে এইবিলাক চব ৰেডি কৰা চ' তাইক মই ৰেডি কৰাই পঠালোঁ ফেশ্বন শ্ব'টোত আৰু থেংকফুলি তাই ফাৰ্ষ্ট পালে তাই ধুনীয়াকৈ মানে আনচাৰটো দিছিলে দেখাটো মই বাৰু জাজ নকৰোঁ কিন্তু তাই যোনটো আনচাৰ দিলে বিৰাট কনফিডেণ্টলি দিলে চ' মই শ্বেয়াৰ কৰিছোঁ ফেচবুকত আপোনালোকে চাব পাৰে আহিলোঁ এতিয়া ৰুমটোৰ অৱস্থা হৈ আছে এয়া টাইম আছে 11:30 গোটেই ৰুমটো মেছ হৈ আছে ৰেডি হওঁতে এতিয়া চব ঠিক কৰোঁ ঠিক কৰি পেলাইহে হ'ম গুড মৰ্ণিং ফ্ৰেণ্ডছ চাওঁতে আজি থাৰ্ছডে হ'লেই আৰু এই উইকটো ভ্লগ মোৰ মানে যোৱা নাই ৰেগুলাৰ কাৰণ এই উইকটো ইহঁতৰ চিলড্ৰেন ফেষ্টিভেল চলি আছে আমাৰ ক্লাবত খুব বেছি মানে প্ৰগ্ৰামত পাৰ্টিচিপেট অৱশ্যে মই কৰোৱা নাই যোনকেইটাত কৰাইছোঁ সেইকেইটাতে অকণমান কষ্ট হৈ যায় মানে অকণমান টাইম দিব লাগে মানে সময়বিলাক অলপ খেলি মেলি হৈ যায় আৰু প্লাছ এতিয়া একদম লাষ্ট ইভেণ্টটো বাকী আছে 8 তাৰিখে পাৰিহঁতৰ গ্ৰুপ ডান্স যাৰ মানে কষ্টিউমখিনি মই ল'লোঁ ষ্টিচ কৰিবৰ কাৰণে কষ্টিউমখিনি এতিয়া কৰি আছোঁ কাম আৰু প্লাছ সিহঁতৰ প্ৰেক্টিছো চলি থাকে চ' তাতো টাইম দিব লাগে চ' এইবাৰৰ ব্লগটো ভাবিছোঁ এনেকৈ কৰি যাওঁ কোনোবা এদিনা দি দিম হয় ফ্ৰাইডে চাগে মই আজি থাৰ্ছডে হৈছেতো কাইলৈ দি দিব পাৰিম চাগে কাৰণ অলপ এডিট কৰি থৈছোঁ বাকী একচুৱেলি এডিট কৰিব সময় নাপাওঁ শ্বুটটো হৈ যায় চ' এডিট কৰিব সময় নাপাওঁ কাৰণে ব্লগখিনি মানে যোৱাটো দিগদাৰী হৈ যায় এতিয়া বৰ্তমান যাওঁ বুটিকত কাৰণ কি সিহঁতৰ কষ্টিউমৰ কামবিলাক আছে আৰু বাকী ব্লগ কৰি থাকিম যি অকণমান ৰেকৰ্ড কৰিব পাৰোঁ চাই থাকিব ব্লগটো আৰু কষ্টিউমৰ কামখিনি মই বহুতখিনি আগবাঢ়িছেগৈ কিন্তু মেইন যোনকেইটা ড্ৰেছ হয় সেইকেইটা ময়ে বনাব লাগিব বাকীখিনি মই নাজবিনক কৈ আছোঁ কৰিবলৈ আৰু যেতিয়া মই ড্ৰেছকেইটা বনাই গৈ আছোঁ তাইও মোক বহুতখিনি হেল্প কৰি গৈ আছে হেম চেম সেইবিলাক মাৰাবিলাক আৰু মই মেইন কামবোৰ কৰি দিছোঁ চ' এনেকৈ থাকোঁতে আমাৰ মানে কষ্টিউমলৈ মোৰ এদিনত 2টা কষ্টিউম বনালোঁ আৰু এটা দিনত মই 4টা কষ্টিউম একেলগে বনাব লগা হ'ল কাৰণ কি টাইমো বেছি নাছিলে চ' এই সপ্তাহটো মানে একদমেই হেক্টিক গৈছে মোৰ এইটো লাষ্ট ফ্ৰক আজি দিনটোত আমি 4টা ফ্ৰক বনাইছোঁ আৰু বাকী নাজমিনেতো এই গোটেই ৰিংছ বো আৰু এইবিলাক ফুল চুল তাই চব বনাই ৰেডি কৰাৰ কাৰণে সোনকালে হ'ল 2 দিনত মানে কষ্টিউম আমাৰ ওলাই গ'ল আৰু এইবিলাক চব এক্সট্ৰা কাপোৰ আৰু বাকী চব ৰেডি হৈ যোৱা কষ্টিউম ইয়াত আছে এতিয়া বৰ্তমান যাওঁ ক্লাবত সিহঁতক মানে কষ্টিউম ৰিহাৰ্চেল কৰাওঁগৈ আৰু কষ্টিউমকেইটা সিহঁতক পিন্ধাই দিয়াৰ পিছত বিৰাটেই ধুনীয়া লাগিছে সিহঁতেও বিৰাট হেপ্পী চ' মই বোলো এবাৰ কষ্টিউমৰ প্ৰেক্টিচটো কৰি লোৱা তো কষ্টিউমৰ প্ৰেক্টিচটো কৰোঁতে অলপমান ৰেকৰ্ড কৰিছিলোঁ মানে এনেইতো তাহাঁতৰ ডান্সটো মানে আমি চাই ভালেই পাই আছিলোঁ কিন্তু কষ্টিউমলৈ আৰু ভাল লাগিছে ছেটাৰডে মৰ্ণিং ৰাতিপুৱাই আজি মই বনাই আছোঁ চাট্টু পৰাঠা চাট্টু খালে মানে ভাল আৰু বহুত এনাৰ্জি পোৱা যায় ৰাতিপুৱাই বনাইছোঁ পৰাঠা এইটো কাৰণে যে আজি মোক বহুত এনাৰ্জি লাগিব আজি শনিবাৰ এটাতো মোৰ কাঠৰ ক্লাছ থাকে আৰু আজি পাৰিহঁতৰ ক্লাবত আজি ডান্স কম্পিটিশ্যন আছে গ্ৰুপ ডান্স সিহঁতে কৰি আছিলে চ' মই ৰাতিপুৱা উঠিলোঁ 5টা বজাতে সিহঁতক স্কুল পঠাম বুলি কিন্তু গা এজনীৰো ভাল লগা নাই পৰি একচুৱেলি কালি ভৰিত অলপমান দুখ পালে চ' অকণমান ৰেষ্ট লৈছে পক্ষী উঠিছে উইথ ফিভাৰ মই কৈছোঁ নাই তুমি অকণমান ৰেষ্ট দি লোৱা আজি চ' মই এতিয়া বনাই আছোঁ নিজৰ কাৰণে গাখীৰ চাহ সিহঁতে ৰেষ্ট লৈ আছে আৰু পৰাঠা অৱশ্যে ইমান সোপা মই নাখাওঁ মই থৈ দিম
আকৌ পিছত খাম 1টা বা 1:30টামান পৰাঠা খালেই ভৰিয়ে যায় বহুত ডাঙৰ পৰাঠাই বনিছে চ' সিহঁতে ক্লাবত ৰেডি হৈ আছিলে আৰু মোৰ আছিলে কথক ক্লাছ মই কথক ক্লাছটো কৰি লগালগ দৌৰাদৌৰিকৈ আহি পাইছোঁ কাৰণ কম্পিটিশ্যন ষ্টাৰ্ট হ'বলৈ বেছি টাইম নাই চ' এইটো হৈছে আমাৰ গ্ৰীণ ৰুমৰ চিন চবেই তাতে ৰেডি হৈ আছে ইমান ভাল লাগিছে চাই পেলাই গোটেইকেইজনীকে মানে আৰু সিহঁতৰ মানে আমি একো এক্সপেক্ট কৰা নাই সিহঁতক জাষ্ট ডান্স কৰিব দিছোঁ যে এইটোৱে পাব লাগিব বা সেইটোৱে পাব লাগিব কিন্তু সিহঁতে ষ্টেজত গৈ পেলাই ইমানেই ধুনীয়াকৈ পাৰফৰ্ম কৰিলে যে সিহঁতে ফাৰ্ষ্ট প্ৰাইজটো পাই গ'ল অৱশ্যে মই কেতিয়াও মোৰ বাচ্চাৰ মনত মানে ফাৰ্ষ্ট আহিবই লাগিব বুলি কেতিয়াও সেই আনহেল্ডি কম্পিটিশ্যনটো ভৰোৱাই নাই আজিলৈকেও নাই ভৰোৱা সিহঁতক জাষ্ট মই কওঁ যে প্ৰচেছটো এই লাৰ্ণিংটো যেতিয়া মানে প্ৰেক্টিছ কৰে শিকে যে কিবা এটা সেইটো বস্তু আৰু যদি ভালকৈ প্ৰচেছটোৱে কৰে নহয় তাৰ ৰিজাল্টটো সদায় ভালেই হয় কিন্তু বছ আমি ফাৰ্ষ্ট পাম বুলিয়ে কৰি থাকিব নালাগে তাৰ মানে কি হয় যেতিয়া সেইটো বুলি ভাবি কৰি থকা যায় নহয় তেতিয়া নাপালে আকৌ মনটো বহুত দুখ লাগে কিন্তু মই ভাবোঁ আচলতে যোনটো মানে ছাকচেছৰ মানে ডেফিনিশ্যনটো হয় যোন মানুহে ফেইলিয়াৰটো একচেপ্ট কৰিব পাৰে তাহাঁতিহে আচল ছাকচেছফুল মানুহ চ' মই মোৰ 2টা বাচ্চাকে সেই বস্তুটোৱে শিকাইছোঁ যে মানে ফাৰ্ষ্ট অহাটো বিৰাট ইজি ফাৰ্ষ্ট আহি হেপ্পী হোৱাটো বহুত ইজি কিন্তু নিজিকি পেলাই যোনটো আমি ফেইলিয়াৰটো মানে একচেপ্ট কৰিব পাৰোঁ আৰু তাৰ পৰা আমি শিকিব পাৰোঁ যে আমাৰ কি ভুল হ'ল যোনে ফাৰ্ষ্ট আহিলে তেওঁলোকে কোনকেইটা পইণ্টত মানে আগবাঢ়ি গ'ল আৰু আমাৰ কোনকেইটা পইণ্ট ভুল হ'ল সেইটো হ'লে মানুহৰ লাইফত বেছি ইম্প্ৰুভমেণ্ট হয় আৰু বেছি আগবাঢ়ি যাব পাৰে চ' সেইকাৰণে মই খুব বেছি তাহাঁতৰ মনত এই বস্তুটো নাই ভৰোৱা অৱশ্যে তাহাঁতে য'ত পাৰ্টিচিপেট কৰিব বিচাৰে মই তাতে তাহাঁতক দিওঁ আৰু যিমানখিনি পাৰোঁ তাহাঁতৰ লগত মই কষ্টও কৰোঁ আৰু সিহঁতে যেতিয়া ফাৰ্ষ্ট পাই গ'ল তেতিয়া মনটো আকৌ আমাৰ ভালো লাগিছে কাৰণ আমি ইমান এক্সপেক্টেশ্যন আমাৰ গোটেই মাককেইজনীৰে এজনীৰো নাছিলে বাৰু আমি ভাবিছোঁ সিহঁতে নাচক কাৰণ সিহঁতৰ গ্ৰুপটোত ডাঙৰ ছোৱালীও আছিলে চ' সেইকাৰণে ভাবিছোঁ সিহঁতে জাষ্ট কৰক আৰু ফৰ ফান আৰু সিহঁতক ইমানেই ধুনীয়া লাগিছে ষ্টেজত এজনী ফেৰী নিচিনা লাগিছে আমি সেইটো চাই বহুত হেপ্পী কিন্তু যাহঁতে যেতিয়া পাই গ'ল প্ৰাইজটো তেতিয়া খুব ভাল লাগিছে আৰু নেক্সট দিনা ছানডে আকৌ আমি গোটেই সোপা ওলায়ো গ'লোঁ মানে লাঞ্চ সিহঁতকো বোলো লাঞ্চ কৰা আমিও অলপমান এনজয় কৰি এইকেইদিন আমি খুব বেছি তাৰমানে আমাৰ গোটেইবোৰৰে কষ্ট হৈ আছিলে গোটেই মাকবিলাকৰে কষ্ট ন এনেকুৱা কিবা এটা কৰিলে তাৰপিছত আমাৰ পুনে গৈছিলে এই গোটেই উইকটো তেওঁ নাছিলে টেনিছ আছিলে টেনিছ খেলিবলৈ আৰু পুনেত বৌহঁত থাকে চ' অংকিতাই মোৰ কাৰণে পুৰণপোলি দি পঠাইছে চ' মানে ছানডে আহি পালে তাৰপিছত পুৰণপোলিটো মই খাই বহুত ভালেই পাওঁ ত' বিৰাট ধুনীয়া স্মেল কৰি আছিল বাকী এই ব্লগটো ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই ফৰ নাও গাইজ